নমস্কাৰ বন্ধুসকল, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। বহুদিনৰ মই ভিডিঅ'টো বনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোক দেখুৱাব নিউ মডেল পাঞ্চ EV, তাৰ বিষয়ে অলপ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। আৰু বহুদিনৰ মই ভিডিঅ'টো বনাইছোঁ, কি বা হয় নাজানো কি হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ত' বন্ধুসকল, এইখন চাওক নিউ মডেল পাঞ্চ EV। সন্মুখত টাটাৰ লগটো আৰু আপোনাৰ এতিয়া যোনটো আপোনাৰ ঢাকনিখন দেখা হৈছে গেপ, সেইটো আপোনাৰ ৰিচাৰ্জ কৰাৰ কাৰণে তাতে জেগাখিনি তাতে দিছে, তাৰমানে প্লাগকেইটা তাতে দিছে। আপোনাক দেখুৱাই আছোঁ। বাকী আপোনাৰ লুকটো চাই লওক বন্ধুসকল। হোৱাইট কালাৰ হয়, হোৱাইট কালাৰ ভালে লাগে। হোৱাইট কালাৰ আপোনাৰ যিকোনো গাড়ী ভালে লাগে। এই আপোনাৰ কেমেৰা আছে, এইটো 360 কেমেৰা আছে এইখনতো। এয়া চাওক, ছিটকেইটা চাওক, ভেণ্টিলেটেড ছিট হয়। আপোনাৰ ৰুফ ৰেল, চাওক ইয়াৰ পৰা লিখা আছে পাঞ্চ EV, টাটাৰ লগটো। লগতে আপোনাৰ লগৰ তলতে ঠিক তলতে কেমেৰাটো। ধুনীয়া ডিজাইন বনাইছে। আপোনাৰ চাৰ্ট ফিন থাকিব ওপৰত। এইটো এল হুইল চাওক, এল হুইলৰ ডিজাইনটো কি ধুনীয়া লাগিছে। এল হুইল যে আপোনাৰ ৰিয়াৰ হুইলতো আপোনাৰ ডিছে আছে, ডিছ ব্ৰেকে আছে। ব্ৰেকত কোনো টেনশ্যন নাই, ব্ৰেকিং চিষ্টেম বঢ়িয়া দিছে। চাওক এয়া আপোনাৰ ছাইডতো দৰ্জা ছাইডত আপোনাৰ EV বুলি লেখা থাকিব নীলা আখৰেদি। অলপ লেতেৰা হৈছিল গাড়ীখন, অলপ ধুই ল'লোঁ আৰু। চ' বন্ধুসকল, এতিয়া মই আপোনাৰ গাড়ীখনৰ ইণ্টেৰিয়ৰৰ বিষয়ে দেখুৱাব ওলাইছোঁ। এই আপোনাৰ ডাঙৰ স্ক্ৰীণ, আপোনাৰ সেই আহিব মিউজিক চিষ্টেম, ৰেডিঅ', এইবিলাক গোটেইখিনি অপশ্যন আছে আৰু। বাকী আপোনাৰ এইটো ষ্টেৰিং আপোনাৰ যে আগৰ হেৰিয়াৰ যোনটো ভিডিঅ'ৰ লগো, এই লগটো অন কৰাৰ লগে লগে জ্বলি যাব। আপোনাক দেখুৱাই দি আছোঁ। এইটো অফ কৰি দিলোঁ, এতিয়া অন কৰি দিম, চাই দিব। এয়া চাওক, এতিয়া নুমাই গ'ল। এতিয়া মই অন কৰিম। এয়া চাওক, গোটেই লাইট আহি গ'ল। আপোনাৰ ষ্টেৰিঙৰ যোনটো আপাৰ কাভাৰত প্লাষ্টিকৰ, তাতে আপোনাৰ টাটাৰ লগটো একেলগে আহি যাব। বাকী আপোনাৰ এইবিলাক চুইচ, এইটো আপোনাৰ মিউজিক হিচাপে চাউণ্ড কমোৱা বঢ়োৱা, চেনেল চেঞ্জ কৰা, ব্লুটুথ, কল ৰিচিভ, কল ৰিজেক্ট। আপোনাৰ এইখিনি আপোনাৰ ক্ৰুজ কণ্ট্ৰল আছে। এই আপোনাৰ ক্ৰুজ কণ্ট্ৰল, এটা আপোনাৰ এয়া এই ছেটিং, এইবিলাক ক্ৰুজ কণ্ট্ৰলৰ এইবিলাক। আৰু এইটো আপোনাৰতো জানেই, আপোনাৰ চব গাড়ীতে থাকে। এইটো আপোনাৰ লাইটৰ আপাৰ ডিপাৰ লাইট, হেডলাইট, ইণ্ডিকেটৰ, আপোনাৰ এইটো ৱাইপাৰ। আপোনাৰ এতিয়া গাড়ীখনৰ আপোনাৰ 79% দেখুৱাই আছে বেটাৰী চাৰ্জ। আপোনাৰ 200 কিলোমিটাৰ যাব আৰু। এতিয়া এয়া চাওক, আপোনাৰ আৰু এটা কথা জনাই দিওঁ। এই যে আপোনাৰ ৰেডি দেখাই আছে, আপোনাৰ এই ৰেডি যে দেখাই আছে, তাৰমানে গাড়ীখন ষ্টাৰ্ট হৈ আছে। কাৰণ গাড়ী ষ্টাৰ্ট হ'লে আপুনি একো গমেই নাপায়। আপোনাৰ গাড়ীখন ষ্টাৰ্ট হৈছে নাই আপুনি কোনো গমেই নাপায়। তাৰমানে পাঞ্চ EV হওক, আপোনাৰ নেক্সন EV হওক, টিয়াগো EV, একো গমেই নাপায়। তাৰমানে ইয়াতে যেতিয়া আপুনি ষ্টাৰ্ট হোৱা বুলি গম পাব, তাৰমানে ৰেডি হোৱা বুলি লেখা থাকিলে, দেখা পালে আপোনাৰ এয়া ৰেডি হোৱা বুলি দেখা পালে, তাৰমানে আপুনি গম পাই যাব গাড়ীখন ষ্টাৰ্ট হৈ আছে। তাৰপিছত ইফালে আপোনাৰ এয়া গিয়াৰকেইটা এনেকুৱা চিষ্টেম, এইটো ঘূৰালে হ'ল খালি। এইটো পাৰ্কিঙত আছে লাগি। এতিয়া আমি ৰিভাৰ্ছ ব্ৰেকত গাড়ীখন পিছুৱাব লাগে, ৰিভাৰ্ছ গিয়াৰ লগাব লাগিব। প্লাছত ইফালে এইটো নিউট্ৰেল আৰু আপোনাৰ এইটো D, তাৰমানে আগৰ ফালে যাব। এতিয়া মই আৰু পাৰ্কিঙত থৈ দিলোঁ। এইটো আপোনাৰ হেণ্ড ব্ৰেক, পাৰ্কিং ব্ৰেক। তাৰমানে আপোনাৰ এইটো আপোনাৰ দবাই যদি দিয়ে, ব্ৰেক পেডেল প্ৰেছ কৰি পেলাই ব্ৰেক পেডেল প্ৰেছ কৰিব লাগিব, তেতিয়া আপোনাৰ হেণ্ড ব্ৰেকটো তাৰমানে ৰিলিজ হৈ যাব। আৰু আপোনাৰ যেতিয়া হেণ্ড ব্ৰেক লগাব, আপোনাৰ উঠাই দিলে হ'ল চুইচটো, খালি ব্ৰেকটো দবাই। এয়া চাওক হেণ্ড ব্ৰেকৰ চুইচটো। পাৰ্কিং ব্ৰেক এপ্লাই বুলি লিখাই আহিব, পাৰ্কিং ব্ৰেক এলাৰ্ট, পাৰ্কিং ব্ৰেক।
এপ্লাইড লিখাই থাকিব পাৰ্কিং ব্ৰেক লগালে এয়া চাওক আপোনাৰ নিউট্ৰেলত আছে এতিয়া যে মই নিউট্ৰেলত লগালোঁ আপোনাৰ এয়া আপোনাৰ নিউট্ৰেল লেখা আছে এতিয়া ৰিভাৰ্ছ এয়া আৰ লিখা আছে এয়া পাৰ্কিং লিখা আছে বাকী এইখন আপোনাৰ মিউজিক চিষ্টেম বহুত ডাঙৰ দিছে আপোনাৰ এইটো ভেণ্টিলেশ্যন আপোনাৰ এইবিলাক ভেণ্টিলেশ্যন এয়া বাকী আপোনাৰ এইবিলাক কণ্ট্ৰলাৰবিলাক AC কণ্ট্ৰলাৰ টেম্পাৰেচাৰ অটো AC আপোনাৰ এইটো কিমান 1 2 কিমান আপোনাৰ স্পীড কিমান স্পীডে AC লাগে বাকী আপোনাৰ ডিগি খুলি যায় এইটো ডিগি খোলা চিষ্টেম আৰু আপোনাৰ এইটো হিল এৰিয়াত আৰু আপোনাৰ ডাউন এৰিয়াত এইটো কিবা চেঞ্চৰ দিছে নতুনকৈ এইটো মই ভালদৰে নাজানো তথাপিও কেতিয়াবা জানিলে আপোনাক মই কৈ দিম আপোনালোকক বুজাই দিম এইটো কি বস্তু আৰু আপোনাৰ এইটো যেতিয়া আমি চাৰ্জিং লগাম কেবুলডাল লগালে তাৰমানে লগ হৈ যায় তাৰমানে চাৰ্জ হোৱাৰ পিছত আপুনি এইটো দবালে তাৰমানে কেবুলডাল ওলাব পাৰিব যোনটো চাৰ্জিং কেবুল ওটো ওলাব পাৰিব এনে নোৱাৰে কিন্তু এনে লগাব পাৰিব কিন্তু ওলোৱাৰ সময়ত আপোনাৰ এইটো টিপিহে আপুনি ওলাব লাগিব আৰু আপোনাৰ এইটো আপাৰ ডিপাৰ আৰু এইটো আপোনাৰ ফগ লেম্পৰ দিছে এইটো আপোনাৰ এইখিনিতো AC কণ্ট্ৰল জানে আপোনাৰ আৰু এইফালে 360 কেমেৰাটো দেখুৱাই চাব এয়া চাওক 360 কেমেৰা এইটো 2D হয় এবাৰ 3D কৰিম চাব এই চাওক কি ধুনীয়া আপোনাৰ আশে পাশে চব গম পায় তাৰমানে কিমান ডিষ্টেঞ্চত গাড়ীখন আছে কিমান কাষত গাড়ীখন আছে চবখিনি গম পাই যায় এই চাওক আপুনি এনেকৈ ৰোটেট কৰি থাকিব পাৰিব আঙুলি দি এই চাওক বাকী আপোনাৰ এইটো আপোনাৰ গ্ল'বক্স হয় এইটো মেনুৱেল আছে ফাৰ্ষ্ট এড কিট আছে আৰু আপোনাৰ এইটো আপোনাৰ স্পীকাৰ এইটো ভেণ্টিলেটৰ এইটো আপোনাৰ মিৰৰটো আপোনাৰ চাব এয়া মিৰৰ চুইচ এইটো আপোনাৰ অট'মেটিক ফল্ড হৈ যাব আপোনাৰ এইটো দবালে ফল্ড হৈ যাব এয়া চাওক ফল্ড হৈ গ'ল সেইখনো ফল্ড হৈ গ'ল আকৌ আপোনাৰ চুইচটো দবাই দিলোঁ এনেকৈ খুলি গ'ল এইটো বাকী এডজাষ্ট ৰাইট চাইড লেফ্ট চাইড গাড়ী এডজাষ্ট এইবোৰ গম পায় আপোনালোকে বাকী আপোনাৰ পেচেঞ্জাৰ এয়াৰবেগ বুলি ক'লে আপোনাৰ অন অফ চিষ্টেমটো মই এতিয়া কৈ আছোঁ আপোনাৰ প্ৰথমে আপোনাৰ এয়াৰবেগৰ কথাখিনি বুজাই আছোঁ এয়াৰবেগ কেইটা দিছে গাড়ীখনক বলকচোন এয়াৰবেগ কেইটা দিছে এয়াৰবেগ দিছে আপোনাৰ এটা থাকে পেচেঞ্জাৰ ছাইডত এয়াৰবেগ এয়া লিখাই আছে আপোনাৰ এইটো ইয়াতে থাকে এয়াৰবেগ ড্ৰাইভাৰত থাকিবই এই দুটা হৈ গ'ল আপোনাৰ এইটো এয়াৰবেগ দিছে এটা এই এয়াৰবেগ এই তিনিটা আপোনাৰ এইটো পিলাৰত 4টা এইটো আৰু 5টা আৰু আপোনাৰ এইটোত 6টা আপোনাৰ চিটৰ ফালেও আছে এয়া চাওক ড্ৰাইভাৰ ছাইড আৰু পেচেঞ্জাৰ চিট আগৰ ফালে এয়াৰবেগ দুটা বাকী আপোনাৰ এই কোৱাৰ্টাৰ পেনেলত চাওক এয়াৰবেগ সিফালেও এটা আছে এয়াৰবেগ এইখিনি আপোনাৰ এয়াৰবেগখিনি আপোনাৰ 10টা এয়াৰবেগ দিছে ইয়াতে সেফটিৰ ফালৰ পৰা কোনো টেনশ্যন নাই এইখিনি আপোনাৰ এয়া চাওক এয়াৰবেগ লিখাই আছে এটা এয়াৰবেগ হৰণ এইখিনি আপোনাৰ এইখিনি আৰু এইটো আপোনাৰ এই চুইচটো তাৰমানে এতিয়া পেচেঞ্জাৰ এয়াৰবেগ অন থকা মানে তাৰমানে গোটেইকেইটা এক্টিভ হৈ আছে গোটেইকেইটা এয়াৰবেগ এক্টিভ হৈ আছে অকল এই দুটাই এক্টিভ নহয় আপোনাৰ গোটেইকেইটা এয়াৰবেগ এক্টিভ হৈ আছে যেতিয়া অফ কৰি দিম অফ কৰা চিষ্টেমটো মই দেখাই আছোঁ অফ কৰি দিলে তাৰমানে পেচেঞ্জাৰ এয়াৰবেগৰ এইকেইটাৰ বাহিৰে পেচেঞ্জাৰ এয়াৰবেগৰ আপোনাৰ যোনটো পিলাৰত লাগি আছিল পিলাৰত লাগি থকা আপোনাৰ এইবিলাক এয়াৰবেগ বন্ধ হৈ যাব তাৰমানে কেতিয়াবা সেই বন্ধ কৰি অফ কৰি ৰাখিলে তাৰমানে সেইকেইটা আমাৰ এক্টিভ হৈ নাথাকে বাকী দুটা এক্টিভ হৈ থাকিব বাকী এইখিনি আপোনাৰ এয়া চাওক ভেণ্টিলেটৰ চিটো আছে এইটো দবাই দিলে আপোনাৰ বেক চাইডে আপোনাৰ আৰাম পাব কুলিং হৈ থাকিব বেক চাইডে আপোনাৰ ধুনীয়া ঠাণ্ডা পিঠিখন আপোনাৰ গৰম নপৰিব প্লাছ আপোনাৰ দেখুৱাই আছোঁ এইকেইটা ভেণ্টিলেটৰ চিট এইটো আপোনাৰ তলৰ ফালে আপোনাৰ আৰামত তাৰমানে বহি এটা আৰাম পাব আৰু এইফালেও আছে এইটো চিটতো আছে আপোনাৰ ভেণ্টিলেটৰ চিট এই অপশ্যনটো এইটো এইখিনি আৰু আপোনাৰ এই বেক চাইডটো চাই লওক বহুতখিনি স্পেচ এইটো বেক চাইড চিট বাকী বেক চাইডৰ পৰা বহি আপোনাৰ দেখুৱাই আছোঁ ৰ'ব বেক চাইডৰ পৰা বহি ধুনীয়া খুব ধুনীয়া স্পেচ আৰামত একদম ভৰি একদম মেলি যাব পাৰে একদম বহুত স্পেচ
আগৰকেইটাৰ কাৰণে সুবিধা আৰু পিছৰকেইটাৰ কাৰণে আৰাম। পাৱাৰ উইণ্ডো চুইচ এইপিনে গমেই পায়। এই চাওক আপোনাৰ এয়াৰ বেগ পিছফালে আছে। এইখিনি আছিল ইণ্টাৰভিউটো। আপোনাৰ ইণ্টাৰভিউটো ইয়াৰ পৰা চাওক কি ধুনীয়া লাগে চাওক ইণ্টাৰভিউটো। তো বন্ধুসকল, এইটো আপোনাৰ 5 CV ইঞ্জিন, এইটো ব্ৰেক অইল ৰিজাৰ্ভাৰ, এইটো কুলেণ্ট টেংকি, এইটো বেটাৰী অক্সিলাৰী বেটাৰী সব গাড়ীতে থাকে। এইটো সব ইলেক্ট্ৰিক হয়, এইবিলাক এই সব ইলেক্ট্ৰিক হয়, গোটেই ইলেক্ট্ৰিক ইঞ্জিন। বাকী আপোনাৰ যে মই কৈছিলোঁ যে আপোনাৰ এইটো চাৰ্জিং পইণ্টটো আপোনাৰ ইয়াতে আছে। এইটো কেনেকৈ খুলিব, এই কেবুলডাল দিছে। এই কেবুলডাল আপোনাৰ এনেকৈ টানি দিলে এয়া খোল খাই গ'ল, ইয়াতে খোল খাই গ'ল। এয়া আপোনাৰ চাৰ্জিং কেবুল, এইটো পইণ্ট, এইটো এটা পইণ্ট ফাষ্ট চাৰ্জিঙৰ, এইটো এটা পইণ্ট। আকৌ এনেকৈ হাতেদি বন্ধ কৰি দিলে হ'ল। খোলাৰ সময়ত আপোনাৰ এই কেবুলডাল টানি দিলে হ'ল। এইটো আপোনাৰ ইঞ্জিনটো। তো বন্ধুসকল, এই আপোনাৰ ডিগিৰ স্পেচটো ডাঙৰে দিছে বস্তু লৈ যোৱা কৰি। এইটো আপোনাৰ চাৰ্জিং পইণ্ট। এইটো আপোনাৰ যেতিয়া যোনে গাড়ী লৈ যাব, এইখন গাড়ী ডেলিভাৰী ল'ব বা যোনে এখন কিনিব, তেওঁলোকৰ ঘৰত যাই পেলাই নিজে ডিলাৰৰ মানুহ ইনষ্টল কৰি থৈ আহিব তেওঁলোকৰ ঘৰত এই চাৰ্জিং পইণ্টটো। আৰু এইটো আপোনাৰ কেবল, এই কেবুলডাল এতিয়া আপোনাৰ লাইট চাই এইখিনি গোটেই ধুনীয়াকৈ বুজাই দিব আপোনাক। এইখিনি আপোনাৰ চাৰ্জিং কৰিলে আপোনাৰ ওপৰৰ লাইটটো জ্বলিব, আপোনাৰ চাৰ্জ কম থাকিলে কিমানখিনি চাৰ্জ দিব লাগে গোটেইখিনি অপশ্যন আছে। এইডাল কেবুল হয়, এইটো আপোনাৰ মই যে দেখুৱাই দিলোঁ তাতে লগাই দিলে হ'ল এই প্লাগটো। আপোনাৰ স্পেচো আছে, দেখুৱাই আছোঁ। এয়া চাওক, এইটো ৰিফ্লেক্টৰ, আপোনাৰ জেক হেণ্ডেল আৰু পাম্প চাৰ্কিট। আপোনাৰ ইভি গাড়ীত আপোনাৰ স্পেয়াৰ টায়াৰ নাপায়, আপুনি এই আপোনাৰ এইখিনিয়ে আৰু ডিগিৰ স্পেচটো। বন্ধুসকল, মই যে আপোনাক কৈছিলোঁ এয়াৰ বেগ পেচেঞ্জাৰ অন হৈ আছে, এইটো অফ কৰিব পাৰি। এইটো চিষ্টেমটো আপোনাৰ, এইটো কিটো আপোনাৰ ডেছবৰ্ডৰ, আপোনাৰ পেচেঞ্জাৰ ছাইডৰ ডেছবৰ্ডত আপোনাৰ ছাইডতে আছে। এইটো এনেকৈ ঘূৰাই দিলে অফ হৈ গ'ল। এতিয়া চাব আপোনাৰ অফ হৈ গ'ল। এই চব এতিয়া এক্টিভেট হৈ থকা নাই, গোটেই পেচেঞ্জাৰ এয়াৰ বেগ, খালি এই দুটা এক্টিভেট হৈ আছে। চ' এইখিনিয়ে এয়াৰ বেগৰ বিষয়ে ক'লোঁ। চ' বন্ধুসকল, এয়া আপোনাৰ টাটা পাঞ্চ ইভিৰ আপোনাৰ চাবি। যেনেকৈ আপোনাৰ আগৰ ভিডিঅ'ত যেনেকৈ হেৰিয়াৰ আৰু নেক্সনতো আছিলে একেই চাবি। এইটো আপোনাৰ লক আনলক, এইটো আপোনাৰ হেডলাইট জ্বলাব পাৰিব। ইয়াৰ পৰা টিটো টিপিলে হেডলাইট জ্বলি যাব। এইটো আপোনাৰ ডিগি খোল খাব, ডিগি খুলিব পাৰিব। এইটো টিপি দিলে ডিগিটো খোল খাই যাব। প্লাছ আপোনাৰ চাবিটো এইটো আপোনাৰ ইফালে লক কৰিলে আপোনাৰ চাবিটো এই যেনেকৈ মই এয়াৰ বেগ খোলাটো চাবিটো দেখাই, সেইটো চাবিয়ে এতিয়া সোমাই থাকে। এইটো আপোনাৰ পাঞ্চ ইভি আপোনাৰ ষ্টিকাৰ আহি যায়। এইটো মেছেজ নাম্বাৰ লগত কি মডেল পাঞ্চৰ ইভিৰ সেইখিনি আহে। তো বন্ধুসকল, এয়া চাওক লাইটিং চিষ্টেমটো। আপা দিবা মাৰি দিয়াচোন। এয়া চাওক, এইটো তলত ফগ লেম্প দুটা আৰু এইটো হেডলাইট। আপোনাৰ চাওক ইণ্ডিকেটৰ ডিজাইনটো চাওক, এইটো মিৰৰটো আহি যায়। আৰু আপোনাৰ বাকী আপোনাৰ পিছফালৰ পৰা দেখুৱাই আছোঁ ৰ'ব, এই চাওক মিৰৰটো আহি যায়। এই চাওক, এতিয়া বেকলাইটৰ লাইট জ্বলি গ'ল। বেক গিয়াৰ লগৰ কাৰণে এই দুটা লাইট জ্বলি যায়। তো বন্ধুসকল, এইখিনিয়ে আপোনাৰ পাঞ্চ ইভিৰ বিষয়ে দেখুৱালোঁ, যিখিনি পাৰিলোঁ। হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে কথা কোৱাত, বা বেকগ্ৰাউণ্ড অলপ চাউণ্ড থাকিব পাৰে, তাৰ কাৰণে ক্ষমা কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আকৌ এবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ সকলোৱে আমি যেনে মিলিজুলি থাকোঁ। আৰু আপোনাৰ ভিডিঅ'টো আপুনি চাই কিনে লাইক কৰি দিব। বাকী আপোনাৰ সেয়াই আৰু জয় আই অসম, ভাৰত মাতা কি জয়।